নমস্কাৰ আসামিজ নিউজ ইনফৰ্ম চাই থকাৰ বাবে ধন্যবাদ লৈ আহিছো আজিৰ দিনটোৰ 5টা গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ প্ৰথম খবৰটো হ'ল যে যদি আপুনি ৰেচন কাৰ্ডৰ বাবে নতুনকৈ আবেদন কৰিছিল তেন্তে আপোনাৰ বাবে আহিল ভাল খবৰ কিয়নো নতুনকৈ আবেদন কৰা সকলে 16 জানুৱাৰীৰ পৰা লাভ কৰিব নতুন ৰেচন কাৰ্ড আৰু যদি আপুনি নতুন ৰেচন কাৰ্ডৰ বাবে কিবা কাৰণত আবেদন কৰা নাছিল তথাপি আপোনাৰ বাবে আছে ভাল খবৰ কিয়নো জানুৱাৰীৰ শেষৰ ফালে আকৌ আৰম্ভ হ'ব নতুন ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া চৰকাৰী চাকৰিয়াল সকলৰ বাবেও আহি গ'ল ভাল খবৰ কিয়নো এতিয়াৰ পৰা চাকৰি কৰা সকলেও লাভ কৰিব ৰেচন কাৰ্ড কিন্তু চাকৰি কৰা সকলৰ ক্ষেত্ৰত কিছুমান নিয়ম আছে সকলো চাকৰিয়াল মানুহে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰে কিন্তু যিসকলৰ বাৰ্ষিক আয় 4 লাখৰ ভিতৰত তেনে চাকৰিয়াল মানুহে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব আজিৰ দিনটো দ্বিতীয় খবৰটো হ'ল যে আত্মসহায়ক গোটৰ মহিলাসকলক চৰকাৰে 10,000 কৈ টকা প্ৰদান কৰিব তো ইতিমধ্যে বহুকেইখন জিলাত আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে যদি আপোনালোকৰ ফালে আৰম্ভ হোৱা নাই তেন্তে আপোনালোকে য'ত আত্মসহায়ক গোটৰ পঞ্জীয়ন কৰিছিল তাত জীৱিকা সখীৰ ফালৰ পৰা ফৰ্ম বিতৰণ কৰা হ'ব তো ফৰ্মখন ফিল আপ কৰি জমা দিব লাগিব আৰু লগতে আপোনালোকে কি ব্যৱসায় কৰিব বিচাৰে সেয়া ফৰ্মখনত লিখি দিব লাগিব আত্মসহায়ক গোটত 10,000 টকা ফেব্ৰুৱাৰী নাইবা মাৰ্চ মাহত দিব গতিকে যিমান সম্ভৱ আপোনালোকে জানুৱাৰীতে আবেদনটো শেষ কৰিব লাগিব আজিৰ দিনটো তৃতীয় খবৰটো হ'ল যে অৰুণোদয় আঁচনিৰ বিষয়ে বহুতেই সুধি থাকে যে কেতিয়া সোমাব অৰুণোদয় আঁচনিৰ টকা অৰুণোদয় আঁচনিৰ নতুন টকা সোমাব অহা 10 জানুৱাৰী আজিৰ দিনটোৰ চতুৰ্থ খবৰটো হ'ল যে চিলাই মেচিনৰ বিষয়ে ইতিমধ্যে আপোনালোকে গম পাইছে যে অসম চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলক প্ৰদান কৰিব বিনামূলীয়া চিলাই মেচিন তো ইতিমধ্যে চিলাই মেচিনৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে কিন্তু এটা কথা মনত ৰাখিব যে সকলো মহিলাই চিলাই মেচিনৰ বাবে আবেদন কৰিব নোৱাৰে চিলাই মেচিনৰ বাবে আবেদন কৰিবলৈ হলে পঞ্চম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব তো আবেদন কৰিবলৈ হলে assam.gov.in নামৰ ৱেবছাইটত গৈ কৰিব পাৰিব আজিৰ দিনটোৰ পঞ্চম খবৰটো লৈ আহিছো পিএম কিষাণৰ বাবে পিএম কিষাণত আবেদন কৰা সকলৰ বাবে আহি গ'ল ভাল খবৰ কিয়নো এতিয়াৰে পৰা কৃষকসকলে 6,000 টকাৰ পৰিৱৰ্তে লাভ কৰিব 9,000 কৈ টকা তো বহুতো হিতাধিকাৰীৰ মনত এটাই প্ৰশ্ন যে পিএম কিষাণৰ 16 নং কিস্তি টকা কেতিয়া সোমাব একচুৱেলি পিএম কিষাণৰ 16 নং কিস্তি টকা দিয়াৰ কোনো তাৰিখ এতিয়ালৈকে সঠিক হোৱা নাই